নমস্কাৰ পুনৰবাৰ আপোনালোকৰ মাজলৈ অন্যটা ভিডিঅ' লৈ আহিছোঁ আকৌ আজি আহিছোঁ আমাৰ নিচে কাষৰে নাৰায়ণপুৰৰ এগৰাকী কৰ্মী আমাৰ লগৰে তেখেতৰ নামটো মই বৰ্তমান সময়ত আপোনালোকক নকওঁ আপোনালোকে যদি ভিডিঅ' চাইছে নামটো নিশ্চয় জানিবই পাৰিব তেখেতে কেন্দ্ৰত গৈ বোলে ৰিলছ বনাই কিবা কিবি অন্যান্য ব্যৱসায় তাৰ ওপৰত মই আজি ভিডিঅ'টো বনাইছোঁ এগৰাকী কৰ্মীয়ে যে মোবাইলতে গোটেই স্কুলৰ সকলো কাম কৰিব লাগে হয়তো বহুখিনি মানুহে গম নাপাবও পাৰে আৰু সেইকাৰণে চাগে তেনেকৈ ৰিলছ বনাইছে বুলি ভাবে আমি গৈ পেলাই যে কেন্দ্ৰত থিয় হোৱাৰ লগে লগে আমাৰ কেন্দ্ৰটো অপেন কৰি আমি একপি ফটো টাইম মতে পাইছোঁ নে নাই সেইটো আপলোড কৰিব লাগে হয়তো সেইটো বহুত মানুহে নাজানিব পাৰে আৰু লগতে আমি কেন্দ্ৰতে আমাৰ মোবাইলতে আমি কেন্দ্ৰ খোলা ল'ৰা ছোৱালী কিমান আহিছে ল'ৰা ছোৱালীক খাদ্য দিয়া ফটো আৰু খাদ্য প্ৰতিদিনে আমাৰ যি মেনুৱেল তাৰ মানে কি এতিয়া বৰ্তমান দাল খিচিৰি আৰু চুজি সেই তাৰ আমি ফটো সেয়া খুৱাইছোঁ নে নাই তাৰ ফটো দিব লাগে তাৰপিছতে ল'ৰা ছোৱালী কিমান উপস্থিতি হৈছে কি আমি কৰিছোঁ ল'ৰা ছোৱালীৰ লগত কি খেল খেলিছোঁ কি গান শিকাইছোঁ কবিতা আবৃত্তি গল্প সাধু ইত্যাদি বিভিন্ন ধৰণৰ মাধ্যমেদি বৰ্তমান আমাৰ ৰাষ্ট্ৰীয় শিক্ষানীতিত আমাৰ অংগনবাদী কেন্দ্ৰসমূহে বিভিন্ন গীত মাত সাধু কোৱা কবিতা আবৃত্তি কোৱা অংগী ভংগী গীত আদি বিভিন্ন কৌশলেৰে আমি শিশুসকলক শিক্ষা দিব লাগে আৰু তেতিয়া কোনোবাই হয়তো মোবাইলটো ব্যৱহাৰ কৰি আমাৰ ভিডিঅ'টো বনাই থৈ কিয় আমাৰ গ্ৰুপত দিব লাগে আমি ভিডিঅ' বনাই আমি গ্ৰুপত দিব লাগে ভিডিঅ' বনোৱা আমি গ্ৰুপত মানে মই কি ভিডিঅ' বনাইছোঁ বা কি একশ্যন চং কৰিলোঁ সেইটো আমাৰ লগৰ কৰ্মীগৰাকীক আমি দেখাব লাগে আৰু তেখেতে যদি যিটো বনায় সেইটো আমি চাব পাৰোঁ তেতিয়া আমাৰ মানে এগৰাকীয়ে নজনাটো আনগৰাকীয়ে শিকি ল'ব পাৰে কাৰণ প্ৰত্যেকগৰাকীয়ে প্ৰত্যেকটো নাজানিবও পাৰে গতিকে আমি তেনেকৈ আমাৰ গ্ৰুপ থাকে প্ৰত্যেকটো চাৰ্কুলৰ এটা গ্ৰুপ আছে সেই গ্ৰুপত আমি আমাৰ দিনটোত কি কাম কৰোঁ কি নকৰোঁ আমি সকলো ভিডিঅ' বা ফটোৰ জৰিয়তে আমি গ্ৰুপত দিব লাগে আৰু আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ বা বাইদেউহঁতে আমাক সেইখিনিৰ ওপৰত আমাক চকু দিয়ে গতিকে আমি গাঁৱৰ ৰাইজক আমি এইটোৱে কথা জনাব বিচাৰিছোঁ হয়তো বহু ৰাইজে নাজানিব পাৰে মোবাইলটো ব্যৱহাৰ কৰি থকা দেখিলে হয়তো ভাবিব পাৰে যে ৰিলছ বনাইছে বা কিবা কিবি অন্যান্য মোবাইল পিটিকি আছে সেইকাৰণে ভুল ধাৰণা এটা মানুহে ল'ব পাৰে সেইকাৰণে মই আজি ভিডিঅ'টো বনাইছোঁ কালি যিগৰাকী কৰ্মীৰ ওপৰত যিখিনি মানসিক অত্যাচাৰ শাৰীৰিক অত্যাচাৰ দেখিছোঁ সেইখিনি দেখি অত্যন্ত বেয়া লাগিছে কাৰণ আজি তেখেতৰ হৈছে কাইলৈ আপোনাৰ বা মোৰ বা কাৰোবাৰ যে নহ'ব সেইটো কোনেও ক'ব নোৱাৰে কাৰ ক্ষেত্ৰত কেতিয়া কি হৈ যায় কোনেও নাজানে গতিকে সকলো সাৱধান হোৱাটো প্ৰয়োজন আৰু আমাৰ যিখিনি আমাৰ কৰণীয় আমি সেইখিনি কৰিবই লাগিব আমি ৰাইজক জনাব লাগিব যে আমি মোবাইলৰ জৰিয়তে আমি বহুতখিনি কাম কৰিবলগীয়া হয় অফিচৰ সম্পূৰ্ণ কাম আজিকালি পোষণ নামৰ যিটো এপছ সেই এপছটোৰ জৰিয়তে আমি চৰকাৰক আমাৰ যিখিনি চাবলগীয়া ঊৰ্ধ্বতম কৰ্তৃপক্ষ আছে তেখেতসকলক আমি দেখুৱাব লাগে গতিকে সকলোৱে সেই কথাটো নাজানিব পাৰে সেইকাৰণে মই মোৰ এই ভিডিঅ'টোৰ জৰিয়তে সেই কথাখিনি সকলোকে জনাব বিচাৰিছোঁ আপোনালোকে সকলোৱে শ্বেয়াৰ কৰিব এই ভিডিঅ'টো কাৰণ আজি আপোনাৰ ক্ষেত্ৰত হৈছে কাইলৈ মোৰ ক্ষেত্ৰত হ'ব পৰহিলৈ আন এগৰাকীৰ ক্ষেত্ৰত হ'ব সেইটোতো নহ'ব বুলি আপোনালোকে কোনেও ক'ব নোৱাৰে যদি প্ৰকৃততে তেখেতে ৰিলছ বনাইছে ৰিলছ মানে কি আজিকালি শিশুসকলক লৈ সকলোৱে ৰিলছ বনাব পাৰে আজিকালি প্ৰাথমিক বিদ্যালয়তো শিক্ষকসকলে অংগীমা ভংগীমা গীত দেখুওৱা তাৰ ওপৰতো ৰিলছ বনাই বা ভিডিঅ'বিলাক বনাই আৰু সকলোৱে চাই পেলাই আমোদ লয় বা কিবা এটা শিকিব পাৰে সকলোৱে বনায় আপোনালোকে চাইছে নাই যদি নাই চাই তেতিয়াহ'লে আপোনালোকে চাব গাঁৱৰ ৰাইজখিনি যিসকল ৰাইজে ইমান উঠি পৰি আহিছে তেখেতৰ বিৰুদ্ধে সেইসকলকো ক'ব বিচাৰিছোঁ যে প্ৰত্যেকগৰাকী শিক্ষয়িত্ৰীয়ে বনাব পাৰে কিয় নোৱাৰে কাৰণ নিজে কিবা এটা ভাল এক্টিভিটি যদি কৰিব পাৰে এক্টিভিটিটো 10জনক 10টা শিশুৱে চাব নোৱাৰা কি কথা আছে ইউটিউব ফেচবুক আজিকালি ইউটিউবতো আপোনালোকে চাবচোন কিমান ধুনীয়া কৰ্মীসকলে হওক বা শিক্ষকসকলে হওক বা বিভিন্ন ধৰণৰ মাধ্যমৰ শিক্ষামূলক যিকোনো একশ্যন চং দিব পাৰে চাবলৈ পাওঁ আমি আৰু সেইসকলৰ পৰা আমি বিভিন্ন ধৰণৰ কথা শিকি পেলাই আমি বেলেগ এটা শিকাব পাৰোঁ গতিকে সেইকাৰণে আপলোড কৰিব নোৱাৰা কোনো কথা নাই মই ভবাটো যদি অন্যান্য কিবা ফটোৱা ৰিলছ বনাইছে বা কিবা কিবি অলগা কিছুমান বনাইছে তেতিয়া বাৰু মোৰ ক'ব লগা নাই তেতিয়া তেখেত জগৰীয়া বুলি মই ক'ব পাৰিম কিন্তু যদিহে স্কুলৰ কিবা বনাই পেলাই ল'ৰা ছোৱালীক লৈ কিবা একশ্যন চঙেই হওক বা কিবা বনাইছে তেতিয়াহ'লে তেখেতে সেইটো কোনো ধৰণৰ মানে নকৰিবলগীয়া কাম কৰিছে বুলি মই ভবা নাই কাৰণ অফিচৰ যিকোনো মুহূৰ্ততে আমি যিকোনো বস্তু দেখাবৰ কাৰণে আমি মোবাইলত আমি সংৰক্ষণ কৰি ৰাখিবলগীয়া হয় আৰু 2 নম্বৰ কথা হ'ল তেখেতে বোলে কাপোৰৰ ব্যৱসায় কৰে যদি কাপোৰৰ ব্যৱসায় স্কুলৰ ভিতৰত সময়ৰ ভিতৰত কৰিছে তেতিয়াহ'লে
তেখেতক আমি সেইটো নকৰিবলৈ ক'ম বা কৰিব নালাগে, সেইটো কৰিব নলগীয়া কাম কৰিছে। যদি আমাৰ 12 বজাৰ পিছত যদি আপুনি কাপোৰ ক'ৰবাত বা কোনোবা যিকোনো কৰ্মীৰ কথাই কৈছোঁ, 12 বজাৰ পিছত যদি আপোনালোকৰ ডিউটি শেষ হোৱাৰ পিছত যিকোনো কাপোৰেই হওক বা কিবা হওক আপোনালোকে ফিল্ডত যদি দেখাইছে 12 বজাৰ পিছত ডিউটিৰ পিছত, তেতিয়াহ'লে ক'বলগীয়া কি কথা আছে? তেখেতে 6500 টকাৰে পৰিয়ালটো চলিব নোৱাৰে কাৰণে তেখেতে অন্য এটা ব্যৱসায় বাছি লৈছে। আপোনালোকে সেইটোত জ্বলি পকি লাভ নাই নহয়। মই হ'লো, মই যদি 6500 টকাৰে মোক চলিব নোৱাৰোঁ, মোৰ পৰিয়ালটোক অন্য কোনোবাই চলাব নেকি? কষ্ট কৰিছোঁ মই, মোক কোনোবাই পইচা 2 টকা দি সহায় কৰিব পাৰিব? যদি পাৰে তেতিয়া মোক ক'বলগীয়া নাই। যদি নোৱাৰে মইতো মোৰ পৰিয়ালটোক চলাব পৰা এটা ব্যৱস্থা বা পথ বাছি ল'ব লাগিব। অকল মই 6500 টকাই মই ঘৰ চলিম নে, অহা যোৱা কৰিম নে, নাই খাদ্য খাম নে, নাই ল'ৰা ছোৱালীক পঢ়া শুনা কৰাম নে, ল'ৰা ছোৱালীক কাপোৰ যোগান দিম, কিমানখিনি দায়িত্ব 6500 টকাৰে সম্ভৱ নেকি? আপোনালোকে নিজে চিন্তা কৰি চাব। গতিকে তেখেতে এটা ব্যৱসায় কৰিছে, সেইটো কোনো অপৰাধমূলক কাম কৰা নাই। আপোনালোকে জ্বলি পকি এনেই লাভ নাই, বা যি কৰিছে তেখেতে নিজৰ সংসাৰখনৰ কাৰণে কৰিছে, নিজৰ ভালৰ কাৰণে কৰিছে আৰু ল'ৰা ছোৱালীকেইটাৰ কাৰণে কৰিছে, সেইটো কোনো দোষাৰোপ কাম কৰা নাই। গতিকে মই এইখিনি ভিডিঅ' এইকাৰণেই বনাইছোঁ, বহুত ধৰণৰ কৰ্মীসকল বহুত মানে শাস্তিৰ সন্মুখীন হৈ আহিছে আৰু বিভিন্ন ধৰণৰ কমেণ্ট, মই গোটেই কমেণ্টখিনি পঢ়িছোঁ কালি ভিডিঅ'টো। মই প্ৰায় মানে 1000 কমেণ্ট আছে যদি মই 1000 কমেণ্টে পঢ়িছোঁ, কিন্তু কমেণ্টখিনি পঢ়ি মোৰ ইমানেই আগ্ৰহী হৈছোঁ, ইমানেই মনটো ভাল লাগিছে। কমেণ্টটোত খুব বেছি 10জনমান মানুহে কমেণ্টটোত কৰ্মীগৰাকীক জগৰীয়া কৰিছে। বাকী যিমানখিনি মই 1000ৰ ভিতৰত এই 99% মানুহে মানে কৰ্মীগৰাকীক দোষী সাব্যস্ত কৰা নাই। গতিকে সেই কমেণ্টখিনি পঢ়ি মই সেই মানে কমেণ্ট দিয়া সকলকো মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে বুজি পাইছে এখন সংসাৰ চলাবলৈ কিমান কষ্ট কৰিব লাগে। গতিকে এগৰাকী কৰ্মীয়ে নিজৰ ব্যৱসায়ৰ জৰিয়তে ডিউটিৰ সময়ৰ পিছত যদি আৰু কাপোৰ বেচিছে, সেইটো কোনো দোষাৰোপ কাম কৰা নাই। আপোনালোকেও কৰক, আপোনালোকে এনেই চিঞৰি বাখৰি লাভ নাই। আপোনালোকে এনেই চিঞৰি নিজৰ মান সন্মানখিনি অসমৰ ৰাইজক দেখাই দিছে। আৰু ইমান বেয়াকৈ কমেণ্ট লিখিছে নহয়, এগৰাকী মহিলাক যে ইমান বেয়া কমেণ্টকৈ লিখিছে, মই গোটেই কমেণ্টখিনি পঢ়ি মই আচৰিত হৈ গৈছোঁ। এই মহিলাগৰাকীয়ে কমেণ্টখিনি বাৰু নিজে পঢ়িবলৈ পাইছেনে নাই বা পঢ়িছেনে নাই? ইমান বেয়া কমেণ্ট লিখিছে, বাপৰে বা। সেই কমেণ্টখিনি পঢ়ি মই আচলতে ভাল লাগিছে মনটো। সকলোৱে ছাপোৰ্ট কৰিছে, আমাৰ দুখখিনি বুজি পাইছে। গতিকে তেখেতসকলে এনেই ভুৱা কিছুমান ব্যক্তিগত হিংসা আনি পেলাই কেন্দ্ৰৰ জৰিয়তে অপদস্থ কৰাটো ভাল কথা হোৱা নাই। সকলোৰে ক্ষেত্ৰত আমি সজাগ হ'ব লাগিব, আমি একতা হ'ব লাগিব। আমাৰ কৰ্মীসকলক আমি কেতিয়াও বিপদত পৰিবলৈ দিব নোৱাৰোঁ, কাৰণ আপোনাৰ মোৰ আপুনি মই সকলো সমান। আমাৰ সৰু অকণমানি কিবা এটাৰ জৰিয়তে আমি আমাৰ পৰিয়ালটো চলি আছোঁ। বৰ্তমান আমি আমাৰ পথ মানে একেবাৰে নাইকিয়া হৈ পৰিছে। কি কৰিম, ক'লৈ যাম, কি কৰিলে কেনেকৈ চলিব পাৰিম, আমি সেইখিনি আহি পৰিছে সময়। কাৰণ বৰ্তমান সময়ত যি মূল্যবৃদ্ধি, সেই মূল্যবৃদ্ধিৰ কাৰণে বিভিন্ন ধৰণৰ মহিলাসকলেও স্বাৱলম্বিতাৰ কাৰণে বিভিন্ন ধৰণৰ আচাৰ বনোৱাকে আদি কৰি কাপোৰ ব্যৱসায়ৰ পৰা ধৰি বিভিন্ন ধৰণৰ ব্যৱসায় কৰি পেলাই ঘৰখন চলাই আছে, আৰু তাত আমি ক'বলগীয়া একো নাই। যদি ডিউটিৰ সময়ত গাফিলতি কৰে তেতিয়া বেলেগ কথা, তেতিয়া ক'বলগীয়া আমি নাযাওঁ। যদি ডিউটিৰ বাহিৰত যদি কিবা এটা নিজৰ ঘৰখনৰ কাৰণে, নিজৰ পৰিয়ালটোৰ কাৰণে কিবা এটা কৰে, তেতিয়াহ'লে আমি সেইটো আমি কেতিয়াও মানে নকৰিবলগীয়া কাম বুলি আমি ভাবিব নোৱাৰোঁ। তেখেতে ডিউটিৰ বাহিৰত গৈ যদি কৰিছে, খুব ভাল কাম কৰিছে। মই তেখেতক ছাপোৰ্ট কৰিছোঁ, তেখেতক মই ভাল পাইছোঁ। আৰু তেখেতে নিজৰ যিখিনি কৰ্তব্য সেইখিনি আমিও কৰি যাব লাগে, নিজৰ কৰ্তব্যখিনি ভালদৰে, আৰু তেখেতে সকলোৱে কৰিব লাগে, সেইটো মই ক'ম। আমাৰ সময়মতে, আমাৰ যোৱা সময়মতে অহা, আৰু আমি স্কুলৰ শিশু লাগিলে যেটাই নহওক, শিশু পঠিওৱা নপঠিওৱাটো সেইটো গাৰ্জেণ্টৰ দায়িত্ব। আমি পঠিয়াবলৈতো আনিবলৈ চেষ্টা কৰিব লাগে, সেইখিনি আমি কৰিবই লাগে। কিন্তু তাৰ ভিতৰতো আমাৰ ডিউটিৰ সময়খিনি আমি ভালদৰে আমাৰ কৰি যাব লাগে, সকলোৱে কৰিব লাগে। আৰু তেনেকৈ অন্য এগৰাকী অপদস্থ হৈ পেলাই মানসিকভাৱে হাৰাশাস্তি নহওক। গতিকে আজিৰ ভিডিঅ'টো মই সেইকাৰণে ইমানেই বনাইছোঁ। আৰু নেক্সট এটা ভিডিঅ' লৈ আহিম, আপোনালোকে শ্বেয়াৰ কৰিব ভিডিঅ'টো, যাতে সকলোৱে ৰাইজখিনিয়ে চাবলৈ পায় এই ভিডিঅ'টো। আৰু আগলৈ বনাই যাওঁ, আপোনালোকে শ্বেয়াৰ কৰিব। ধন্যবাদ। তেতিয়াহ'লে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। নমস্কাৰ।